লাডাখলৈ আমি আহিছোঁ জুলাইৰ শেষ আৰু আগষ্টৰ প্ৰথমত। এতিয়া আগষ্টৰ প্ৰথম সপ্তাহত আমি লাডাখত আছোঁ। লাডাখত যেনিয়ে চকু দিওঁ তেনিয়ে দেখা পাওঁ লথঙা পাহাৰ। প্ৰথমবাৰৰ বাবে বিহাৰত মানে ডিফেন্স ইনষ্টিটিউট অফ হাই অল্টিটিউড ৰিচাৰ্চ লেহত আছে। এই হাই অল্টিটিউড ৰিচাৰ্চৰ ভাৰতীয় সেনাৰ DRDOৰ যি সংস্থান তাৰ অধীনত অধিক ভূপৃষ্ঠৰ পৰা অধিক উচ্চতাত কিদৰে ভাৰতীয় সেনা হওক বা ইয়াৰ স্থানীয় লোকসকলে হওক তেওঁলোকক জীৱন ধাৰণ যাতে সহজ কৰি তুলিব পাৰি তাৰ বাবে এই সংস্থাটোৱে কাম কৰি আহিছে। লাডাখত মূল প্ৰত্যাহ্বানটো হ'ল শীত। যিহেতু ছেপ্টেম্বৰ মাহৰ পৰা ইয়াত ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰে আৰু বিভিন্ন ঠাইত তাপমান আনকি 40 ডিগ্ৰী পৰ্যন্ত তললৈ নামি যায়। গোটেই লাডাখখন আচলতে বৰফ ঢাকি থয়। তেনে অৱস্থাত ইয়াৰ স্থানীয় মানুহৰ বাবে খেতি কৰা বা ঘৰৰ বাহিৰত ওলোৱাটোৱে জটিল কথা হৈ পৰে। অভাৱ হয় খাদ্যৰ। তেনে পৰিৱেশত ভাৰতৰ যিহেতু এখন সীমামূৰীয়া প্ৰদেশ, ইয়াৰ সীমান্ত অঞ্চলৰ বেছি ভাৰতীয় সেনাৰ যথেষ্ট সংখ্যক সেনা বেটালিয়ন বাহিনী ইয়াত মোতায়েন হৈ আছে। সকলোৰে খাদ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হয়, কিয়নো বৰফৰ মাজত জীয়াই থকাটো অত্যন্ত জটিল। গতিকে কোল্ড ডিজাৰ্ট হিচাপে প্ৰসিদ্ধ এই লাডাখ সেই সময়ছোৱাত আচলতে কি খেতি কৰিব পাৰি বা মানে সেই সময়ছোৱাৰ সেই যি প্ৰত্যাহ্বান তাক কেনেকৈ কৰিব পাৰি এই সম্পৰ্কে কাম কৰি আছে DRDO। আৰু যিহেতু তাতে মূল প্ৰত্যাহ্বানটোৱে হ'ল খাদ্য, সেইটোৰ ওপৰত তেওঁলোকে অত্যাধিক বা সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে, যাতে ভাৰতীয় সেনাই নহয় ইয়াৰ স্থানীয় লোকসকলকো তেওঁলোকে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বিশেষকৈ পাচলি তেওঁলোকে যোগান ধৰে। আমি এই মুহূৰ্তত DRDOৰ বিহাৰৰ ডিফেন্স ইনষ্টিটিউট অফ হাই অল্টিটিউড ৰিচাৰ্চৰ যি প্ৰকল্পস্থলী তাত উপস্থিত আছোঁ। আপোনালোকে দেখিবলৈ পাইছে এয়া খেতি। তেওঁলোকে ব্যাপক হাৰত ইয়াতে খেতি কৰিছে। সকলো ধৰণৰ চব্জিৰ তেওঁলোকে খেতি কৰিছে। জানিব প্ৰথমতে DRDOৰ যিসকল বিষয়া, বিহাৰৰ যিসকল বিষয়া তেওঁলোকে জনাইছে যে ইয়াত মাত্ৰ 6বিধ বিভিন্ন ধৰণৰ পাচলিৰ খেতি কৰা হৈছিল। সেই 6বিধ পাচলিৰ পৰা গৈ তেওঁলোকে এতিয়া তেওঁলোকৰ গৱেষণা বা ইয়াৰ পৰিৱেশৰ লগতে মিলা এনেদৰে বাছি মুঠ 100 এবিধ উদ্ভিদ মানে পাচলিৰ খেতি তেওঁলোকে কৰিবলৈ সক্ষম হৈছে। তাতকৈ ডাঙৰ কথাটো হ'ল এয়া আপুনি দেখিছে কেমেৰাত এই মুহূৰ্তত এয়া বেঙেনাৰ খেতি চলি আছে। আৰু এই যি মে' মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ অৰ্থাৎ মে' মাহত ইয়াতে গুটি সিঁচে, গুটি গছজোপা ৰোৱে, পাচলিৰ পুলিটো ৰোৱে। মে' জুন জুলাই আগষ্ট ছেপ্টেম্বৰত আৰু ইয়াৰ পিছত আৰু আশা কৰিব নোৱাৰি, কাৰণ লাহে লাহে बर्फ है लादाख में और इसे वंडर ट्रीज भी कहा जाता है। ये एक्चुअली आजकल ज़्यादातर इसको लेबेरी प्लांट बोलते हैं, बट इसका एक्चुअली सीबकथॉर्न बोलते हैं एक्चुअली। तो लेकिन इसमें भी बड़ा इंटरेस्टिंग होता है, इसमें मेल और फीमेल प्लांट अलग होता है। अगर ओनली द फीमेल प्लांट में आपको फ्रूट लगेगा, मेल में नहीं लगेगा एक्चुअली। बट अगर आप प्लांटेशन करना चाहते हैं देन 90% हैज़ टू बी फीमेल प्लांट एंड रिमेनिंग 10% हैज़ टू बी मेल प्लांट। तो इसमें अभी आप देख रहे हो ना, अभी तो ग्रीन कलर है, तो ये अगस्त एंडिंग और सितंबर में इट विल टर्न इनटू ऑरेंज। तो इसका साइज इतना ही रहता है एंड बहुत खट्टा होगा। अगर आप टेस्ट करोगे तो अभी भी करोगे तो इवन व्हेन इट गेट राइप इसका बहुत एसिडिक होता है एंड इट्स अ वेरी रिच सोर्स ऑफ लाइक so that means like male plant is also needed for that pollination. Yeah, pollination for that reason. Okay, that's interesting. और इससे बहुत ज़्यादा बाई प्रोडक्ट आ रहा है। हाँ, बेनिफिट्स का ज़बरदस्त है। इसका पर्टिकुलरली इसका जूस वगैरह तो है ही, खास तौर पे ऑयल इसमें ओमेगा 3, 7 एंड 9 इसका बेसिकली होता है। जनरली लाइक ये रेशियो आपको नॉर्मली आपका एनिमल ओरिजिन फैट्स पे मिलता है, प्लांट्स पे नहीं मिलता है। तो ये वाला है। और एंटीऑक्सीडेंट भी बहुत ज़्यादा, एंटीऑक्सीडेंट ज़बरदस्त है। और जो लीफ से इसका टी बनाया जाता है। हाँ, इसका हम लोगों ने DRDO ने एक्चुअली इसका काफ़ी चीज़ से हमारा ऑलरेडी प्रोडक्ट बना के हमने इसका हमारे पास पेटेंट है। ছমাহতে তেওঁলোকে সকলো ধৰণৰ পাচলিৰ খেতি কৰে। আমি ইয়াতে তৰমুজো দেখোঁ, আনকি শেহতীয়াকৈ তেওঁলোকে তৰমুজৰ খেতিও কৰিছে। সময় কিন্তু এটাই, আপুনি একে সময়তে ভেন্দিও দেখিবলৈ পাইছোঁ, আমি ইয়াতে একে সময়তে মটৰো দেখিবলৈ পাইছোঁ, একে সময়তে আমি বন্ধাকবিও দেখিছোঁ, জাতিলাও দেখিছোঁ, আমি ৰঙালাও খেতিও দেখিছোঁ, আমি জলকীয়াৰ খেতি দেখিছোঁ আৰু জাতিলাওৰ খেতি দেখিছোঁ, তিয়ঁহৰ খেতি দেখিছোঁ। মুঠতে যিমান খেতি কৰিব পাৰি এই 5 মাহৰ ভিতৰতে মে' জুন জুলাই আগষ্ট ছেপ্টেম্বৰ
এই 5 মাহৰ ভিতৰতে তেওঁলোকে এবছৰৰ সকলো খেতি কৰিব পাৰে আৰু তাতকৈ ডাঙৰ কথা ইয়াত মূল প্ৰত্যাহ্বানটো হ'ল খেতিৰ মাটিৰ যি তাপমান তাক নিয়ন্ত্ৰণ কৰি ৰখা গতিকে সেই তাপমান নিয়ন্ত্ৰণ কৰিবৰ বাবে তেওঁলোকে মালচিং কৰে এখন পলিথিনৰ চিট ফুটা ফুটা কৰি লৈ সেই চিটখনৰ ফুটাবিলাকত তেওঁলোকে সেই পুলিবিলাক ৰুৱে এনেদৰে তেওঁলোকে খেতি কৰিছে আৰু এই খেতিৰ তেওঁলোকে লাহে লাহে এই টেকন'লজি ট্ৰান্সফাৰ কৰিছে স্থানীয় গঞালৈ অৰ্থাৎ এই সময়ছোৱাৰ ভিতৰতে যে কেৱল তেওঁলোকেই নহয় অকণমান মনোযোগ দি যাতে সাধাৰণ লোকেও এই খেতিসমূহ কৰিব পাৰে সেয়া তেওঁলোকে পথ নিৰ্দেশনা দিছে আৰু ইয়াৰ যি ইউটি চৰকাৰ তাকো তেওঁলোকে এই টেকন'লজি ট্ৰান্সফাৰ কৰিছে লাডাখৰ লেহৰ DRDOৰ দিহাৰ ইনষ্টিটিউট ডিফেন্স ইনষ্টিটিউট অফ হাই অল্টিটিউড ৰিচাৰ্চৰ পৰা মই মৃগাংক শইকীয়া DY365